নালাগে মা, আজি সোনকালে আহিম। এইকেইদিন অলপ খৰিৰ দাম বাঢ়িছে। গছ কেইডালমানো চাই থৈ দিছোঁ, সেইকেইডাল কাটিম আৰু ঘূৰি আহিম। বিচাৰি ফুৰিব নালাগে আজি। ঠিক আছে দে, সোনকালে আহ যদি একো নাই, নহ'লে আকৌ কষ্ট কৰি থকা, ভোক লাগিব নহয়। তুমি চিন্তা নকৰিবা, মই সোনকালে ঘূৰি আহিম। ঠিক আছে দে। দাখন ক'ত? চব চাইকেলতে বান্ধা আছে, দা আৰু মোনা। যাওঁ আৰু মই দেই মা, সোনকালে আহি পেলাম বাৰু। হ'ব যা যা। আজি আকৌ খৰিকেইটা বিক্ৰী কৰিব নোৱাৰিলে কাইলৈ চাউলৰ কাৰণে দিগদাৰেই হ'ব। বিক্ৰী হ'ব, চিন্তা কৰিব নালাগে। ঠিক আছে। বেচেৰা ল'ৰাটোৱে ইমান কষ্ট কৰে নহয়। দা কোঠাৰেনো কিমান খৰি কাটি কাটি বিক্ৰী কৰিব। সৰুৰ পৰা পঢ়াব শুনাবও নোৱাৰিলোঁ। অকলীয়া মানুহ, দুখীয়া মানুহজনী ক'ৰ পৰা পঢ়াব ল'ৰাটো। পঢ়া নুশুনাকে এতিয়া ডাঙৰ হ'ল, খৰি কাটিয়ে খাবলগীয়া হৈছে। ক'তনো চাকৰিডাল পাব নপঢ়ি নুশুনি। বেলেগৰ ল'ৰা ছোৱালী একদম পঢ়াই শুনাই চাকৰি পাইছে। মই আকৌ ল'ৰাটোকে পঢ়ুৱাব নোৱাৰিলোঁ। ল'ৰাটোক দুখিনো কি লাভ। যাওঁ ভাতকেইটা খাই লওঁগে পাই, তাৰপিছতে কাম কৰিব আছে। ইটো সিটো ঘৰখনত ঢেৰ কাম কৰি আছে। আগতে লোকৰ ঘৰত কাম কৰিছিলোগে, আজিকালি ল'ৰাটোৱে নিদিয়ে। মাছ মাৰি আনেগৈ, মাছ বিক্ৰী কৰিব, খৰি কাটি খৰি বিক্ৰী কৰিব, সেনেকে ঘৰখন ধুনীয়াকে চলাই আছে বেচেৰাই। পাপা প্লিজ, 1 উইকৰ কাৰণেহে যাবলৈ দিয়া না, গোটেই লগৰবোৰে যাব। বা ছোৱালী মানুহকেইজনীক সেনেকে এৰি দিব নোৱাৰি নহয়। তোমালোকে বেলেগ ক'ৰবাত ফুৰিব যোৱা হ'লেও মই দিলোঁহেঁতেন, কিন্তু এনেকৈ হাবিয়ে জংঘলে এইবোৰ ডাঙৰ ডাঙৰ হাতী ওলাব, কি কি জীৱ জন্তু ওলাব। যদি কিবা হৈ যায় কি হ'ব তেতিয়া? পাপা তুমি সেইবোৰ চিন্তা কৰিব নালাগে, মই সকলো মেনেজ কৰি ল'ম। আৰু আমি ইমানো আকৰি নহয় যে ইমান ডাঙৰ ডাঙৰ জংঘললৈ যাবলৈ। মাত্ৰ আমি বাহিৰৰ পৃথিৱীখন চাবলৈ বিচাৰিছোঁ। সৰুৰ পৰাতো এনেকৈ আছো ন, ডাঙৰ ঘৰ টাউনত, কিন্তু গাঁৱৰ পৰিৱেশ, অলপমান জংঘলীয়া পৰিৱেশ, সেইবোৰ চাবলৈ মন যায় দিয়াচোন আমাৰ। সেইকাৰণে আমি 7জনীয়ে এটা গ্ৰুপ বনাই তেনেকে যাম বুলি ভাবিছোঁ। প্লিজ যাবলৈ দিয়া না। মই অলপ ভাবিব লাগিব দেই, ইমান ফটককে মই সিদ্ধান্ত লৈ তোক যাব দিব নোৱাৰো আকৌ। দাদাক হ'লে যি কৰিব হ'লেও দিয়া, মোক হ'লে নিদিয়া। দাদা ল'ৰা হয়, তই ছোৱালী। হ'ব হ'ব, তুমি দিলেও নিদিলেও মই যামেই, কৈ দিলো হ'লে। দেখিছেনে বাৰু তাই কেনেকে জিদ কৰিছে? হিৰি, তাই ইমান উচাত মাৰি গুচি গ'ল যে, কি ক'লেনো আপুনি? ক'বলৈ আৰু কিটো আছে, সেই হাবিয়ে বননিয়ে ঘূৰি ফুৰিবলৈ মই কিবা তাইক যাব দিব পাৰো নেকি? মইতো আপোনালোকৰ দুয়োটাৰ মাজত সোমাবলৈ নাই দেই। অতদিনেতো আপুনি মূৰত উঠাই থৈছেই তাই, এতিয়া আপোনাৰ কথা শুনিব বুলি ভাবিছে নেকি? বকি বকি গৈ আছে, যাব নিদিলে কি হ'ল, মই যামেই বুলি। তাইৰ জিদবোৰ মই মানি মানিয়েতো তাই বেয়া হৈ গ'ল। এতিয়া কৰিবও কি পাৰোঁ। যাব যদি নিদিওঁ, তথাপিও তাই ঘৰখনত এনেই অশান্তিহে কৰি থাকিব, তাতকে যাব দিয়াই ভাল। মই হ'লে একো নাজানো দেই, সেইবোৰ হাবিয়ে জংঘলে গাঁৱলীয়া পৰিৱেশত গৈ নেটৱৰ্ক চেটৱৰ্ক নাপাই কথা পাতিবলৈ দিগদাৰ হ'ব। তাইহে জানে আৰু কি কৰিব বিচাৰিছে। আজি কিন্তু বৰ ভাল বিক্ৰী হ'ল। লাভৰ পইচাকেইটা এইবাৰৰ পৰা সাঁচিম বুলি ভাবিছোঁ। ঘৰখনত যিমান খৰচ হয় সেইকেইটা থৈ বাকীকেইটা সাঁচিব লাগিব। বিয়াও পাতিব লাগিব নহয় এদিন। মাকো এজনী লগৰ লাগে, দিনটো ঘৰত অকলেই থাকে, ৰাতিও কেতিয়াবা অহা দেৰি হয় টাউনৰ পৰা। কিন্তু মোলৈ কোন ছোৱালী আহিব? সকলোৱেতো আজিকালি চাকৰি কৰা পঢ়া শুনা ল'ৰাই বিচাৰে। মোৰ নিচিনা খৰি কটা ল'ৰা এটালৈ কোনে আহিব বাৰু? না পঢ়া শুনা আছে না ধনী। মিছাতে বিয়াৰ সপোন দেখি আছোঁ। এইবোৰ আমাৰ সপোন নহয়। টকা পইচা থকা মানুহে এইবোৰ সপোন দেখিব লাগে, মোৰ নিচিনা দুখীয়া ভিক্ষাৰীয়ে নহয়। তই হোৱাই নাই যে? মা, শুব লৈছোৱে। বেছি ভাগৰ লাগিছে আজি, টোপনিও ধৰা নাই। মোৰ আকৌ বেছি ভাগৰ লাগিলে টোপনিটো অলপ কম ধৰে। সোনকালে দেখোন টোপনিয়ে যাব নোৱাৰোঁ। হয় কেতিয়াবা হয় বাৰু। পিছে তুমি কিয় হোৱা নাই? লাৰু কেইটামান বনাইছিলোঁ, সেইকাৰণে। এতিয়া বনাই শেষ হ'ল, তাকে তই শুলি নে নাই চাবলৈ আহিছিলোঁ। শুগে আৰু ময়ো, তয়ো শুই যা। ৰাতি বৰষুণ দিব পাৰে, পানী পৰিব পাৰে দেই ভালকে। পানী পৰিলে মই পাকঘৰতে শুমগে বাৰু। এই চাউলখন বনাই ল'ব লাগিব সোনকালে, পইচা কেইটকামান গোটাই। বৰ ডাঙৰ প্ৰব্লেম হৈ আছে। কৰিবি আকৌ লাহে লাহে, একো নহয় দেই, সেনেকে অতদিন আছিলোঁ, থাকিব পাৰিম। বেছি যদি পানী পৰা নিচিনা পাওঁ পাকঘৰতে শুবিগে। হ'ব মা। কৈছোঁ আকৌ মোৰ ৰুমটো ল'বলৈ, ইয়াতে পানী পৰে বুলি। মই ভাল ৰুমটোত শুই তোমাক পানী পৰা ৰুমত শুব দিম নেকি? যোৱা, তুমি শুৱাগৈ যোৱা, মোৰ কাৰণে চিন্তা কৰিব নালাগে। মই যদি ইয়াত পানী পৰে তেতিয়াহ'লে পাকঘৰতে যামগৈ। হ'ব দে তেনেহ'লে, শুগৈ। পানীবোৰ দেখোন ধুলাকে আহিছে।
উপায় নাই, বটলত থকা পানীখিনি শেষ হ'ল, এনেকৈ খাই দিব লাগিব। এইখিনিতে বৰ ঘোলা দেখিছোঁ। সেইফালে শিলত অলপমান দেখিছোঁ চাফা পানী, চাফাই হ'বনে লেতেৰাই হ'বনে, যাওঁচোন চাই আহোঁ। নহ'লে এনেকেই খাব লাগিব আৰু, বৰ পানী পিয়া লাগিছে। আৰে, এইজনী আকৌ ক'ৰ পৰা আহিলে ছোৱালী? এই ঘোৰ জংঘলত। এক্সকিউজ মি। হয়, কওকচোন। আপুনি ইমান জংঘলত কি কৰিছে বাইদেউ? আচলতে মই হেৰাই গ'লো। মানে? মোক এটা হেল্প কৰিব পাৰিব নেকি আপুনি? মোক এই জংঘলৰ পৰা উলিয়াই লৈ যাওকচোন। পিছে আপুনি জংঘলত আহিলে কেনেকৈ? আচলতে মই লগৰবোৰৰ লগত আমি ফুৰিবলৈ আহিছিলোঁ। তাৰপিছতে ইজনী সিজনী কথা পাতি থাকোঁতে মই এই পখিলা এজনী খেদি খেদি বেলেগ এটা ৰাস্তাত সোমাই পালোঁ। মই এতিয়া যাবলৈ জনা নাই। তেওঁলোকে চাগে মোক বিচাৰি ফুৰিছে। অঁ, এইটোতো বৰ ডাঙৰ কথা হৈ গ'ল। ইমান ডাঙৰ জংঘলত এতিয়া তেওঁলোকক ক'ত বিচাৰি যাম? বলকচোন বলক, আপুনি মোক অলপ হেল্প কৰি দিয়ক। আপুনি চাগে অলপ জানে এইখন জংঘলত। জনাটো জানো, পিছে তেওঁলোকে বা এতিয়া ক'ত আছে? নাজানো আৰু ক'ত আছে। ফোন কৰিবলৈও ইয়াত নেটৱৰ্ক নাপায়। ঠিক আছে, ব'লা তেনেহ'লে। পিছে আপুনি ইয়াত কি কৰি আছে? মই এজন খৰিকটীয়া। খৰি কাটিবলৈ সদায় মই এইখন জংঘলত আহোঁ। আজি মই অনা পানী শেষ হৈ গ'ল, সেইকাৰণে এই নদীখনত পানী খাবলৈ আহিছিলোঁ। ঠিক আছে, বলকচোন। ৰ'বা, মই অলপ পানী খাই লওঁ, তাৰপিছতে যাম। অঁ, হ'ব। চিন্তাই লাগিছে, আজি ল'ৰাটো ইমান দেৰিলৈকে অহা নাই। আজিতো টাউনলৈ নাযাওঁ বুলি কৈছিলে, খৰি কাটি ঘৰলৈ আহি পেলাম বুলি কৈছিলে। ক'তা অহাই নাই দেখোন। চিন্তাই লাগিছে পাই, ক'ত বা আছে সি। বাবা, তই আহিলি? মই মিছাতে চিন্তা কৰি আছোঁ। পিছে এওঁ কোন? এয়া সুস্মিতা মা। নমস্কাৰ আণ্টি। নমস্কাৰ। পিছে তোৰ লগত তাই কেনেকৈ? মা, তাই জংঘললৈ ফুৰিবলৈ আহিছিল। জংঘলত লগৰ ছোৱালীকেইজনীৰ লগত ঘূৰি ফুৰোঁতে হেৰাই থাকিলে। তাই আৰু মই তাইৰ লগৰ ছোৱালীকেইজনীক বহুত বিচাৰিলোঁ, কিন্তু ক'তো বিচাৰি নাপালোঁ। হয়তো তেওঁলোকে উভতি গ'ল, কিন্তু তাই ৰাস্তা বিচাৰি নাপালে। মই নৈত পানী খাবলৈ যাওঁতে তাইক লগ পালোঁ। লগ পোৱাৰ পাছতে বিচাৰিব গৈছিলোঁ। শেষত উপায় নাপাই তাইক আমাৰ ঘৰলৈকে লৈ আহিলোঁ। মা, হয় নেকি? ভালে কৰিলি দে তই, অকলীয়া ছোৱালী এজনী ঘৰলৈ লৈ আহি। আহা মাজনী, ভিতৰলৈ আহা, গা পা ধুই লোৱা। দিনটো চাগে জংঘলত বৰ কষ্ট পালা। কষ্টটো পালোঁ আণ্টি। আহা, মই ভাত চব্জি বনাই থৈছোঁ, দুয়োটাই খাই ল'বা। ঠিক আছে মা, তাইক লৈ যোৱা। মোৰ কাপোৰ কানি সকলো গাড়ীতে থাকি আহিলে। মই এতিয়া কি পিন্ধিম? তুমি এটা কাম কৰিবা, আজি ৰাতি মোৰে কাপোৰ পিন্ধি শুই থাকিবা। ঠিক আছে। আণ্টি, আপুনি শাৰীখন ইমান ধুনীয়াকৈ পিন্ধাই দিছে। কেনেকৈ ইমান ধুনীয়াকৈ পিন্ধাব পাৰে? আগতে এইবোৰ বৰ পিন্ধিলোঁ জানানে। সস্তাতে শাৰী পায় আৰু 100 টকীয়া শাৰী কিনি আনো আকৌ। আমাৰ বাবাৰ বাপেকটো থাকোঁতে কামৰ পৰা আহিলে মানে আনি দিয়ে। ক'তো ফুৰিবলৈ কৰিবলৈ নাযাওঁ যেতিয়া শাৰীবোৰ সেই নতুন নতুনকৈ সাঁচি সাঁচি থৈ দিওঁ। কেতিয়াবা ওচৰৰ গাঁৱত সেই বিয়া চিয়া হ'লে পিন্ধি যাওঁ আৰু। তাৰপিছতে যেতিয়াৰ বাপেক ঢুকালে তেতিয়াৰ পৰা নিপিন্ধাই হ'লোঁ। এইবোৰ বাকচতেহে সামৰি থৈছোঁ। এই বহু বছৰ মূৰত আজি তোমাক উলিয়াই দিলোঁ পিন্ধিবলৈ। বৰ ধুনীয়া জানি লাগিছে। তুমি আগতে এইবোৰ নিপিন্ধা নেকি ঘৰত? নাই আণ্টি, তেনেকৈ পিন্ধি পোৱা নাই। মেখেলা চাদৰ কেতিয়াবা পিন্ধো, কিন্তু মায়ে পিন্ধাই দিয়ে। হয় নেকি? ৰ'বা, মই তোমাক পিন্ধিবলৈ শিকাই দিম। ঠিক আছে আণ্টি। আণ্টি, ঘৰলৈ বৰকৈ মনত পৰিছে। কেনেবাকৈ খবৰ এটা দিব পৰা হ'লে ভাল আছিল। ইয়াত দূৰৰ মানুহবোৰক কেনেকৈ খবৰ দিয়ে? কাৰণ ইয়াততো নেটৱৰ্ক চেটৱৰ্ক নাপায়। অঁ, হেৰি কৰিব লাগে আকৌ, চিঠি লিখি দি পঠিয়াব পাৰা ডাকঘৰৰ যোগেদি। আজি নহ'লে ওলাবা, ঘৰলৈ এড্ৰেছ দি যাবা। তেতিয়া তোমালোকৰ ঘৰৰ মানুহে আহি তোমাক নিজে লৈ যাবহি। আমি বহুত ভিতৰৰ জেগাত থাকোঁ। কিছুমানেতো শুনিয়ে পোৱা নাই এইবোৰ জেগাৰ নাম। জংঘল কাটি মেলিহে ঘৰ চৰ বনোৱা হৈছে, নতুনকৈ গাঁও বহা হৈছে ইয়াত। আজিকালিহে মানুহ আহে, আগতে নাছিলোঁ আমি। মাজে মাজেতো ঘৰে নাছিলে, ক'ৰবাত এঘৰহে আছিলোঁ। আজিকালি অলপ মানুহ হ'ল, নতুন গাঁৱৰ নিচিনাই হ'ল আৰু। ঠিক আছে আণ্টি, তেনেহ'লে ওলাব। আজি ডাকঘৰলৈ যাম। নহ'লে ঘৰত মানুহবোৰে মোক বৰ চিন্তা কৰি থাকিব নহয়। অঁ, যাব লাগিব। মা, অঁ, তই একো এটা নানিলি যে? দোকানত একো নাই, বজাৰ কৰিব গৈছে হেনো। মই মাছকে কেইটামান ধৰি আনোগৈ নদীৰ পৰা, জালখন লৈ যাওঁ। যা ধৰি আনগৈ। নতুন আলহী ছোৱালীজনীয়ে কেনেকৈনো সুদা ভাত খাব? তাই হ'বলা ঘৰত কিমান বা ভালকৈ খায়। নাই আণ্টি, মোৰ খোৱাৰ কথা চিন্তা কৰিব নালাগে। আপোনালোকে যি খায় মই তাকেই খাম। মই সদায় মাছ মাৰিবলৈ গৈয়ে থাকোঁ। মাছ বিক্ৰী কৰোঁ নহয়, খৰি কাটোঁ, মাছ বিক্ৰী কৰোঁ, তেনেকৈয়ে ঘৰখন চলাই আছোঁ। তুমি চিন্তা নকৰিবা, মই তোমাৰ কাৰণে এতিয়া মাছ ধৰি আনিব পাৰিম। বা, সদায় মাছ ধৰাগৈ? কেনেকৈ মাছ ধৰে মোকো অলপ দেখাই দিবাচোন। তুমি তাৰ লগত যাব নালাগে, মই তোমাক লৈ যাম মাছ ধৰিবলৈ। মই তোমাক জাকৈ মাৰিবলৈ শিকাই দিম দেই। হ'ব আণ্টি, মোৰ এইবোৰ বহুত ভাল লাগে, গাঁৱলীয়া পৰিৱেশ। তোমালোকে কথা পাতা, মই তেনেহ'লে জালখন লৈ যাওঁ, বেছি টাইম নালাগে।
মা ভাতটো বনাই দিবা আহি মাছটো বাৰু ময়ে বনাই দিম হ'ব হ'ব যাচোন তই আপোনালোকৰ জেগাডোখৰ যে মোবাইল চবাইল নাথাকিব পাৰে কাৰেণ্ট চাৰেণ্ট কিন্তু ইমান শান্তি অলপো হাই উৰুমি নাই আমাৰ ফালেতো টাউনত এনি টাইম সেই গাড়ীৰ ধং ধং ধাং ধাং মাত আহিয়ে থাকে আৰু সকলোৱে মোবাইলত ব্যস্ত আপোনালোকৰ ইয়াত থাকি কিবা এটা বহুত ভাল লাগিছে মোৰ মানুহবোৰৰ মনবোৰ বুজিব পৰা হৈছে আমাৰ এইফালেতো সময়ে নাই কাৰো কাৰণে সকলোৱে মোবাইলত ব্যস্ত মইতো দিনটো অকলে থাকোঁ ওচৰৰ ইঘৰ কোনোবা আহিলে কথা পাতোঁ আৰু এতিয়া তুমি আছা বুলি এই একেৰাহে কথা পাতি থকা হৈছে তাৰপিছতে বাবাই ঘৰত থাকিলে দুটাই বহি কথা পাতোঁ অলপ নহ'লেতো সি অকল সেই কামতে যায় কাম নকৰিলে আকৌ খাবলৈ নহয় খেতিও বেছি নাই অলপহে আছে সি অকলেনো কিমান কৰিব হয় সেইকাৰণে ইমান খেতি চেতিও কৰিব নোৱাৰোৱেই হয় আণ্টি ৰামে কিন্তু বহুত কাম কৰে মানিছোঁ আজিৰ যুগত মাকক ইমান ভালকৈ ৰখা ল'ৰা ৰামকে দেখিলোঁ ব'লা তেনেহ'লে আমি ভাত চব্জি বনাওঁগৈ সি আহিলে মাছখিনি বনাম বুলি কৈছে সি আকৌ বৰ ধুনীয়া মাছ মাংস বনায় বা হয় নেকি আণ্টি মই এইবোৰ একোৱে বনাব নাজানো তোমালোকৰ ঘৰত তুমি একোৱে নকৰা চাগে নাই কাম কৰা মানুহ ঢেৰ আছে তেওঁলোকে কৰে আৰু মাজে মাজে মায়ে কৰে ব'লা মই তোমাক সকলো বনাবলৈ শিকাই দিম মা অ মা পাপা মা পাপা বহুত ভাল খবৰ কি খবৰ ভণ্টিয়ে চিঠি পঠাইছে কি চাওঁ দেচোন তাই বহুত ভিতৰুৱা জেগা এডোখৰত আছে আমি এতিয়া নিজে যাব পাৰিম তাইক আনিবলৈ তাই এড্ৰেছটো ভালকৈ লিখি পঠাইছে কি চাওঁচোন চাওঁ কিমান দিন যে হ'ল তাইক নেদেখা তাইৰ মাত এষাৰ নুশুনা আমি আজিয়ে তাইক আনিবলৈ যাম পাপা ইমান খৰধৰ কৰিব নালাগে কাইলৈ ৰাতিপুৱাই আমি গুচি যাম আজি যদি যাওঁ ৰাতি হ'ব আমাৰ ঘৰ বিচাৰি পোৱাত দিগদাৰ হ'ব তাত কাৰেণ্ট নেটৱৰ্ক একোৱেই নাই বহুত ভিতৰুৱা জেগা ভগৱানক বহুত ধন্যবাদ জনাইছোঁ অন্ততঃ তাইক আমি পালোঁ ঘৰত কোনোবা আছেনে হয় কাক বিচাৰিছে বাৰু ইয়াত আমাৰ ছোৱালী সুস্মিতা আছে আমি তাইৰ ঘৰৰ পৰা আহিছোঁ মই তাইৰ দেউতাক আৰু মই দাদা মই মা তাইক মাতি দিয়কচোন তাই ঘৰত নাই নহয় আহকচোন আপোনালোকে ভিতৰতে বহকহি ঘৰত নাই মানে তাই ক'ত গ'ল তাই মাছ ধৰিবলৈ গৈছে কি ক'লে আপুনি আপুনি জানেনে তাই কেনেকুৱা ঘৰৰ ছোৱালী আপুনি সাহস ক'ত পালে তাইক মাছ ধৰিবলৈ পঠিয়াবলৈ চিন্তা নকৰিব তাই অকলে যোৱা নাই আমাৰ ল'ৰাটোৰ লগতহে গৈছে তাই মাত্ৰ চাবহে ল'ৰাটোৱে জাল মাৰিব গৈছে নদীত আপোনালোকে তাই অহালৈকে বহকহিচোন আমি ইয়াত বহিবলৈ অহা নাই আমি ইয়াতে ৱেইট কৰিম তাই অহালৈকে হে প্ৰভু মোৰ ছোৱালীজনী ইয়াত কি অৱস্থা হৈছে ৰাজকুমাৰীৰ দৰে ৰাখিছিলো আৰু ইয়াত ভণ্টি দাদা মা পাপা তোমালোক তোমাকে বিচাৰি আহিছে মাজনী তই কি অৱস্থা বনাই লৈছ ইয়াত তোৰ মাজনী এইবোৰ কি মা মই সকলোবোৰ কৈ আছো এই উৰুক নোহোৱা হলে মই জংঘলত ক'ত কি হৈ গলোহেঁতেন ভগৱানেহে জানে এওঁলোকে মোক বচালে বল মাজনী আমি তোক নিবলৈ আহিছো তই আমাৰ লগত ঘূৰি বল তোৰ চিঠি পায়ে আমি গুচি আহিছো ব'লা মাজনী আমি তোমাক নিবলৈকে ইয়ালৈ আহিছো তুমি আৰু এই গাঁৱত থাকিব নালাগে আজিৰ পৰা আগৰ দৰে থাকিবা ঘৰত পাপা মা মই আৰু তোমালোকৰ লগত যাব নোৱাৰিম কি তই আমাৰ লগত কিয় যাব নোৱাৰ ভণ্টি মা দেউতা দাদা তোমালোকে মোক ভুল নুবুজিবা মই এইখন ঘৰৰ এতিয়া বোৱাৰী এয়া মোৰ হাজবেণ্ড ৰাম আৰু সেয়া মোৰ শাহু মা তই পাগল হৈছ নেকি তই ইয়াত কি কৰিবি কি খাবি ইমান দুখীয়া ঘৰত কি কৰে কি কৰে এওঁ খৰি কাটে আৰু মাছ ধৰে খৰি বিক্ৰী কৰি মাছ বিক্ৰী কৰিয়ে এওঁ ঘৰ চলায় তই ইয়াত থাকিব নালাগে মাজনী মই তোক ভালে ভালে কৈছো তই ইয়াত থাকিব নোৱাৰ বল আমাৰ লগত ঘৰলৈ বল মই ইয়াত বহুত সুখত আছো পাপা মই যাম ঘৰলৈ কিন্তু তোমালোকৰ লগত মই একেবাৰে নাযাওঁ কেতিয়াবা ফুৰিবলৈহে যাম এইবোৰ তই কি কৈছ মাজনী তই আমাৰ একমাত্ৰ ছোৱালী তোক এনেকৈ আমি এৰি দিব নোৱাৰো ভণ্টি মায়ে ঠিকে কৈছে তোৰ অবিহনে আমি কেনেকৈ থাকিম আৰু ইমান দূৰত আপোনালোকে পাৰিলে মোক ক্ষমা কৰি দিব গাঁৱৰ মানুহৰ কথাবোৰ শুনিব নোৱাৰি আমি বিয়া পাতিবলগীয়া হ'ল কাৰণ এজন ডেকা ল'ৰা থকা ঘৰত এজনী গাভৰু ছোৱালী এনেকৈ থকাটো সকলোৱে কথা বনাবই দিয়কচোন আৰু মই আপোনালোকক কথা দিছোঁ তাইক মই যেনেকৈ হ'লেও সুখত ৰাখিবলৈ চেষ্টা কৰিম লাখবিলাক দিব নোৱাৰিব পাৰোঁ কিন্তু তাইক মই কেতিয়াও দুখ নিদিওঁ পাপা এই মোক বহুত ভাল পায় ময়ো এওঁক বহুত ভাল পাওঁ আমি সুখত থাকিম পাপা তোমালোকে চিন্তা নকৰিবা
মই ইয়াত বহুত সুখত আছো। ঠিক আছে মাজনী, তই যদি সুখত আছ, ইয়াত থাকি যদি ভাল পাইছ, তেনেহ'লে আমি একো নকওঁ। কিন্তু জীৱনত যদি কেতিয়াবা বিপদ আপদ, কেতিয়াবা আমাক প্ৰয়োজন হয় বিপদে আপদে, তেনেহ'লে সদায় আমাৰ লগত শ্বেয়াৰ কৰিবি। ৰাম, আমাৰ ছোৱালীজনী তোমাৰ হাতত গতালোঁ। তাইৰ সুখ দুখ যাতে তুমি সদায় খেয়াল ৰাখা আৰু তাইক যাতে সদায় সুখত ৰাখা, তাকেই কামনা কৰিছোঁ। আমি এতিয়া যাওঁ মাজনী, তই ভালকৈ থাকিবি আৰু সদায় সুখত থাকিবি। তই কিন্তু মাজে মাজে ঘৰলৈ আহি থাকিবি। ৰাম, তুমিও আহিবা, তোমাৰ মাকো লৈ আহিবা। ঠিক আছে বাৰু, মই সকলোকে লৈ যাম। পাপা, ইমান দূৰ আহিলা যেতিয়া আজি যাব নালাগে, ইয়াতে থাকা। নাই মাজনী, আজি আমি যাবই লাগিব। আজি তোমাক নিম বুলিহে আহিছিলোঁ। আজি প্ৰথম দিন তোমালোকৰ ঘৰত, আজি আমি থাকিব নোৱাৰোঁ। বেলেগ এদিনা আহিম দিয়া। ঠিক আছে পাপা। আমি যাওঁ ৰাম। বিয়নী, আমাৰ ছোৱালীজনী নিজৰ ছোৱালীৰ দৰে ৰাখিব। আপোনালোকৰ ভৰসাতে এৰি থৈ গৈছোঁ। আৰু তাইৰ কিবা ভুল হ'লে আপুনি সদায় শুধৰাই দিব। আপোনালোকে একো টেনশ্যন নল'ব। তাই এইখন ঘৰত বহুত সুখত থাকিব। তাইক মই নিজৰ বোৱাৰী নহয়, নিজৰ ছোৱালীৰ দৰে মৰম কৰিম।